উদ্ধাৰ হল ৰাজাৰ মৃতদেহ শিলঙত পোৱা গল পত্নীয়ে পিন্ধা শাৰ্ট কিন্তু সন্ধান নাই সোনম ৰঘুবংশীৰ কোট আছে পত্নী শিলঙত সপোন হাসিবলৈ গৈছিল নিথৰ হৈ উভতিল ৰাজা অৰ্ধগলিত মৃতদেহৰ টেটু দেখি পৰিয়ালে কৰিলে ৰাজাৰ চিনাক্ত এই ক্ষণলৈকে পত্নীৰ কোনো সংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষী প্ৰশাসনে আশ্চৰ্যজনক কথাটো এয়াই যে পত্নীয়ে পিন্ধা বগা শাৰ্টটো পোৱা গৈছে শিলঙত কি হৈছিল দম্পতীৰ লগত তদন্ত হ'ব গঠন কৰা হৈছে এছআইটি আসলতে কথা এখাৰ আছে নহয় চৰণেহে জানে মৰণৰ ঠাই ঠিক তেনেকৈ হয়তো ৰাজা সোনমৰ লগতো ঘটিল পৰিয়ালৰ বিস্ফোৰণ ৰাজাই শিলং যোৱাৰ কোনো পৰিকল্পনা কৰা নাছিল কিন্তু শক্তিপীঠ ধাম দৰ্শন কৰাৰ পিছত তেওঁলোকক কোনোবাই হনে কৈছিল শিলঙৰ সৌন্দৰ্যৰ কথা মেঘৰ পৃথিৱীৰ কথা শুনি হঠাৎ ৰাজাই সিদ্ধান্ত লৈছিল মেঘালয়লৈ যাব কিন্তু কোনেনো জানিছিল নিয়তিৰ লিখন ৰাজাৰ ভাতৃৰ ভয়ংকৰ অভিযোগ সোনমৰ প্ৰায় 10 লক্ষাধিক টকাৰ গহনা আছিল লগত হয়তো সেই লক্ষ্যৰে কোনোবাই দম্পতীক হত্যা কৰিলে ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত কোট আছে সোনম ৰঘুবংশী আছে নে কুশলে আৰক্ষী প্ৰশাসনে উদ্ধাৰ কৰিব পাৰিবনে ৰাজাৰ পত্নীক নিউজ ডেস্ক টাইম 8